খাটনিয়াপাৰাৰ যুৱ সমাজ সেৱক হিফজুল কবিৰৰ মহানুভৱতা। যোৱাকালি দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত ননকে গৌৰাপুৰী গাঁৱৰ আহমদ আলী জাকিৰ হুছেইন আলী ৰুস্তমৰ বাসগৃহত কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত যায় 4টাকৈ বাসগৃহৰ লগতে আচবাবসহ বহু মূল্যৱান নথিপত্ৰ, প্ৰায় 10 লক্ষাধিক টকাৰ সা সম্পত্তি, অলংকাৰৰ লগতে নগদ 3 লক্ষাধিক টকা জুইত যায়। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাত গৃহৰ আচবাবসহ ধান, গহনা, বহু মূল্যৱান নথিপত্ৰ জুইত যায়। সৰ্বহাৰা হৈ পৰে পৰিয়ালকেইটা। নিজৰ গাঁঠিৰ ধন ব্যয় কৰি ৰাইজৰ সেৱা কৰা জনদৰদী ব্যক্তি, দুখীয়া নিচলা লোকক সহায় কৰিবলৈ সদায় প্ৰস্তুত থকা খাটনিয়াপাৰাৰ যুৱ সমাজ সেৱক হিফজুল কবিৰে অসহায় পৰিয়ালকেইটাৰ কাষত মানৱতাৰ হাত আগবঢ়াইছে। পৰিধান কৰা বস্ত্ৰৰ লগতে ঠাণ্ডাৰ কাপোৰ কানি পৰিমাণ অনুযায়ী ব্যৱস্থা কৰি দিয়াৰ লগতে খোৱা খাদ্যৰ সামগ্ৰী বিতৰণ কৰে। ধুলা আঞ্চলিক আমচুৰ বিষয়ববীয়াসকলে সংগ দিয়ে হিফজুল কবিৰক। লাগিছে তাৰমানে 5টা বজাত কেনেকৈ জুইৰ সূত্ৰপাত হৈছে? তাৰমানে লাইনৰ শ্বৰ্ট কৰিছিল। শ্বৰ্ট কৰাৰ পিছত তাৰমানে জুইটো তাৰমানে জ্বলি উঠাৰ পিছত তাৰমানে মানুহজন আহিছিল, কিন্তু আমি মানুহজনক তাৰমানে আগুনৰ কাৰণত তাৰমানে জুইৰ কাৰণত তাৰমানে যাবৰ সময় নাপালা। ঘৰত যিমান মাল বস্তু আছিল তাৰমানে এটাও তাৰমানে টানবাৰ নোৱাৰা হ'ল। আনুমানিক কিমান টকাৰ সা সম্পত্তি? কিমান টকাৰ সা সম্পত্তি তাৰমানে ল'ৰা এটা বিয়া পতা হ'ল, এওঁৰ তাৰমানে বহুত গহনা পাতি বা ফাৰ্নিচাৰ কিবা বস্তু পাতি আছিল, ধান আছিল, টকা তাৰমানে 3 লাখ টকা মাটি বন্ধক থৈ আনিছিল। আকৌ বিজনেছ কৰা হয়, কৰাৰ পিছত এইখিনি মাল আমি তাৰমানে একোৱেই তাৰমানে ওলাব নোৱাৰিম। চৰকাৰ পক্ষক কি আহ্বান জনাব? চৰকাৰ আমি এইটোৱে আহ্বান জনাওঁ, আমি কেনেকৈ এতিয়া চলিম বা আমাৰ থকাৰ ব্যৱস্থা নাই, কেনেকৈ আমি কি কৰি পৰিয়ালবিলাক লৈ আমি কেনেকৈ থাকিম। আমাৰ এতিয়া যিখিনি আছিল সম্পূৰ্ণ আমি জুইত তাৰমানে শেষ হৈ গ'ল। এতিয়া আমি কি কৰি চলিম, এইটো আমি চৰকাৰৰ কাছে এইটোৱে আহ্বান জনাওঁ যে আমাক কেনেকৈ আমি চলিব পাৰিম, সেইটো আপোনালোকে তাৰমানে অলপ সহায় সহযোগ কৰিব। যাৱতীয় নথিপত্ৰটো গোটেই পূৰা জুইত ভস্মীভূত হৈছে সম্পূৰ্ণ। তাৰমানে যেতিয়া NRC হওক, তাৰমানে গাড়ীৰ কাগজ পত্ৰ যিখিনি আছিল সম্পূৰ্ণ কাগজ পাতি সম্পূৰ্ণ জুইত তাৰমানে শেষ হৈ গ'ল। আমি তাৰমানে এখনত এটা সূতাৰ বস্তুও তাৰমানে ওলাব নোৱাৰিলোঁ। ননকে গৌৰাপুৰী গাঁৱৰ মালেকালি ঘৰত আকস্মিকভাৱে জুইৰ সূত্ৰপাত হয়। উক্ত সূত্ৰপাতত প্ৰায় 3-4টামান ঘৰ জুইত ভস্মীভূত হয়। তাৰ ফলত তেখেতসকলৰ বহুতো ক্ষতি হয়। আৰু আমি গম পোৱা মতে তেখেতসকলৰ ঘৰত মানে নগদ 3 লাখ টকা আৰু যাৱতীয় নথিপত্ৰও জুইত ভস্মীভূত হয়। সেই হেতুকে আমি আজি দৰং জিলা সমিতিৰ অন্তৰ্গত ধুলা আঞ্চলিক আমচুৰ ফালৰ পৰা আমি এটা সজাতিলৈ আহি উক্ত ঘটনাৰ আমি বুজ লওঁ। আৰু এই ঘটনাৰ লগত এই ঘটনাৰ সংগতি ৰাখি আমি বিশিষ্ট সমাজসেৱক তথা দৰং জিলা আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিফজুল কবিৰ ডাঙৰীয়াক আমি অৱগত কৰাওঁ। আৰু তেখেতেও এই পৰিয়ালটিক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়। লগতে কিছু আজি তেখেতে কিছু সামগ্ৰীও উক্ত স্থানত লৈ আহে আৰু তেখেতক আমি সংগ দিওঁ। এই চবতে আপোনালোকৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক এটা কথা আহ্বান জনাওঁ, যিহেতু তেখেতসকলৰ নথিপত্ৰ আপোনাৰ খোৱা থকা মেলাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে। তেখেতসকলে যাতে চৰকাৰীভাৱে যাতে তেখেতসকলক অলপ সহায় সুবিধা আগবঢ়ায় আমি ধুলা আঞ্চলিক আমচুৰ ফালৰ পৰা